আলুপট্টিত আঘাতপ্ৰাপ্ত অজগৰ উদ্ধাৰ। অজগৰডাল আনুমানিক 6 পৰা 8 ফুট দীঘল বুলি জানিব পৰা গৈছে। অজগৰ চাবলৈ হেতাও পৰা স্থানীয় ৰাইজৰ। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ আলুপট্টি চৰ থানাৰ অন্তৰ্গত আলুপট্টি ফকীৰপাৰাত এডাল আঘাতপ্ৰাপ্ত অজগৰ সাপ উদ্ধাৰ। বজাৰৰ পৰা ঘৰত গৈ থাকোঁতে স্থানীয় কেইজনমান যুৱকে ৰাস্তাৰ কাষত জালত মেৰিয়াই থকা প্ৰত্যক্ষ কৰে আৰু প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে আলুপট্টি চৰ আৰক্ষীক খবৰ দিয়ে। নগৰ বেৰাৰ পৰা ইনামুল হকৰ ৰিপৰ্ট, লেংডন বাতৰি। অজগৰ সাপ উদ্ধাৰ হৈছে, ক'ৰ পৰা কেনেকৈ কি হ'ল? তাৰমানে আমি আলুপট্টি ফকীৰপাৰা বাজাৰৰ পৰা আহি আছোঁ। আহি কেনে ৰাস্তাত খোজকাঢ়ি আহি আছোঁ, মানে মানুহে চিঞৰ বাখৰ কৰি আছে যে সাপ ওলাইছে, সাপ ওলাইছে। মানে আহি দেখিলোঁ যে সাপটো অলপ ডাঙৰ দীঘল, কিন্তু জালত কিমান ফুট হ'ব? 8 ফুটমান হ'ব, কিন্তু জালত ফচি আছে। ইতিমধ্যে আমাৰ দাদাই আলুপট্টি আৰক্ষী থানাত ফোন কৰি জনাইছে, আৰক্ষী পুলিচ আহি আছে। অজগৰ সাপ উদ্ধাৰ হৈছে, ক'ৰ পৰা কেনেকৈ ওলাল? আমি মানে আলুপট্টি ফকীৰপাৰা বজাৰৰ পৰা আমি ঘৰত যাই আছোঁ, মোটামুটি 4-5জনমান। ৰাস্তাৰ সিফালৰ পৰা সিফালে যাই আছে, যাই কিনে মানে জালত লটকি আছে। তাৰপিছত আমি দেখা পাই কিনে চিঞৰ বাখৰ কৰোঁ, কৰাৰ পিছত বহু মানুহ আহিল। অহাৰ পিছত আমি আলুপট্টি আৰক্ষী থানাত জনাইছোঁ। আলুপট্টি আৰক্ষী থানা আহি আছে। এই অজগৰডাল কিমান ফুট হ'ব? মোটামুটি 7-8 9 ফুটমান হ'ব।